My dear students, ইয়াৰ আগৰ ক্লাছত মই তোমালোকৰ ক্লাস 10 ৰ প্ৰথম অধ্যায় গণিতৰ বাস্তৱ সংখ্যাৰ ইউক্লিডৰ বিভাজনকৰণ বিধি কাক কয় বা ইউক্লিডৰ বিভাজনকৰণ বিধিটো কি সেই সম্পৰ্কে বুজাইছিলো। এইবাৰ এই ইউক্লিডৰ বিভাজনকৰণ বিধিৰ সহায়ত বিভিন্ন গাণিতিক সমস্যাসমূহ কিদৰে সমাধান কৰা হয়, আমি সেই সমাধানসমূহ কিদৰে কৰা হয় সেইসমূহ আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰো তোমালোকৰ এক্সাৰসাইজ 1.1 ত আছে 1 নম্বৰ অংক বিলাক যে ইউক্লিডৰ বিভাজনকৰণ বিধি ব্যৱহাৰ কৰি গসাউ উলিয়াব লাগে। আমি প্ৰথমতে এটা লও 1.1 এক্সাৰসাইজৰ 1 নম্বৰ 135 আৰু 225 আমি ইউক্লিডৰ বিভাজনকৰণ বিধিৰ সহায়ত গসাউ উলিয়াবলৈ হলে যি দুটা সংখ্যা দিয়া থাকিব এই দুটা সংখ্যাৰ মাজত আমি চাম যে কোনটো ডাঙৰ আৰু কোনটো সৰু, অৰ্থাৎ ইয়াত এটা a ধৰিব লাগিব এটা b ধৰিব লাগিব। ইউক্লিডৰ বিভাজনকৰণ বিধিৰ যেটো শৰ্ত a = bq + r এই শৰ্তৰ মতে বা এই শৰ্তটোৰ সাপেক্ষে আমি ডাঙৰটো a বুলি ধৰি লম আৰু সৰুটো b বুলি ধৰি লম। সেই হিচাপত ইয়াত আমি দেখা পাই আছো 225 ডাঙৰ, এই 225 এটো a ধৰিলো 225 ইকুৱেল এইবাৰ 135 এদি কিমান বাৰ যাব আমি সাইডত কৰি লম। 225 এদি 225 ক 135 এদি যদি হৰণ কৰো তেনেহলে আমি নিশ্চয় দেখা পাম যে এবাৰ যাব 135 এক গুণ 135 যদি দুইবাৰ লও 135 দুই গুণ হ'ব 270 একবাৰ গল যাৰ কারণে 135 এক গুণ হ'ব 135 বাকি থাকিল তোমাৰ 5 ৰ পৰা 5 গলে 0 2 ৰ পৰা 3 না যায় এক ধাৰ ললে 12 12 ৰ পৰা 3 গলে 9 তেনেহলে এটো 225 হল ভাজ্য ইকুৱেল 135 ভাজক পূৰণ ভাগফল হল 1 প্লাস আমি ভাগশেষ লিখিম, ভাগশেষ কিমান ওলাইছে 90 ভাগশেষ। এইবাৰ যদি ভাগশেষ 0 ওলোৱা নাই তেনেহলে আমি পৰৱৰ্তী পৰ্যায়লৈ আৰু যাব লাগিব, অৰ্থাৎ ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো আৰু আগবাঢ়িব লাগিব। যদি ভাগশেষ 0 ওলালে হেতেন তেনেহলে এই মুহূৰ্তত যেটো ভাজক আছিল সেই ভাজকটোৱেই গসাউ হল হেতেন, সেই ভাজকটোৱেই সংখ্যা দুটাৰ গসাউ হল হেতেন। যেহেতু 0 ওলোৱা নাই যাৰ কাৰণে আমি এই স্টেপটো আগলৈ কৰিব লাগিব। এইবাৰ এই ইউক্লিডৰ কৰণ বিধি আমি ব্যৱহাৰ কৰিম ভাজক আৰু ভাগশেষৰ মাজত, অৰ্থাৎ ইয়াত 135 আৰু 90 ৰ মাজত। 135 আৰু 90 এই দুটাৰ ভিতৰত ডাঙৰ হল 135 বলক লিখো 135 = 90 দি 135 ক হৰণ কৰিলে নিশ্চয় জানা মাত্ৰ একবাৰ যাব। সাইডত কৰিয়ে লও তোমালোকৰ বুজাত সহায় হ'ব। 135 এইটো 90 দি ভাগ কৰিলে যাব একবাৰ 90। এইবাৰ 5 ৰ পৰা 0 গলে 5, 3 ৰ পৰা 9 না যায়, 13 ৰ পৰা 9 গলে থাকে তোমাৰ 4। তেনেহলে 135 ক 90 দি ভাগ কৰিলে ভাগফল ওলাল 1 আৰু ভাগশেষ ওলাল 45। হে আমি লিখিম 135 ভাজ্য ইকুৱেল টু 90 ভাজক পূৰণ ভাগফল 1 প্লাস ভাগশেষ হল তোমাৰ কি 45। এইবারও ভাগশেষ 0 ওলোৱা নাই যাৰ কাৰণে আৰু স্টেপ যাব লাগিব। ঠিক তদ্ৰুপ ভাবে আমি ভাজক আৰু ভাগশেষ 90 আৰু 45 এই দুটাৰ মাজত ইউক্লিডৰ কৰণ বিধি বা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিম। এইবাৰ 45 আৰু 90 এই দুটাৰ ভিতৰত ডাঙৰটো হল 90 ইকুৱেল 45 ইনটু 45 এক গুণ 45 45 দুই গুণ 90 হৈ যাব, দুইবাৰ যাব
ইয়াত আমি নকৰিলো যেহেতু সহজ 45 দুইবাৰ গলে থাকিব তোমাৰ ভাগশেষ 0 এইবাৰ আমি চাও যে এই স্টেপটোত ভাগশেষ 0 ওলাইছে যেতিয়া ভাগশেষ 0 ওলাব সেই স্টেপত যেটো ভাজক আছিল সেই ভাজকটোই হল প্ৰদত্ত সংখ্যা দুটাৰ গসাউ হে আমি কি পালো যে 135 আৰু 225 এই দুটা সংখ্যাৰ গসাউ হল 45 এইটো হল গসাউ আমি লিখিম গতিকে নির্ণয় গসাউ 135, 225 equal to 45 এই তোমালোকে লিখি লোৱা তেনেহলে আমি কি পালো যে ইউক্লিডৰ কৰণ বিধিৰ সহায়ত গসাউ উলিয়াবলৈ হলে যি দুটা সংখ্যা দিয়া থাকিব সেই প্ৰদত্ত সংখ্যা দুটা আমি দুটাৰ ভিতৰত এটাক a ধৰি এটাক b ধৰি অৰ্থাৎ এটা ভাজ্য আৰু এটা ভাজক ধৰি তাৰ মাজত ইউক্লিডৰ কৰণ বিধি ব্যৱহাৰ কৰিম ইউক্লিডৰ কৰণ বিধি ব্যৱহাৰ কৰি যদি ভাগশেষ 0 ওলায় যেটো লাইনত বা যেটো স্টেপত ভাগশেষ 0 ওলাব সেই স্টেপত যেটো ভাজক থাকিব সেইটোৱে হ'ব প্ৰদত্ত সংখ্যা দুটাৰ গসাউ যদি প্ৰথম স্টেপত 0 নোলায় ভাগশেষ তেনেহলে আমি পৰ্যায়ক্ৰমে পৰৱৰ্তী স্তৰলৈ যাব লাগিব এইদৰে গৈ 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 যেটো স্তৰত ভাগশেষ 0 ওলাব সেই ক্ষেত্ৰত বা সেই স্তৰত যেটো ভাজক থাকিব সেই ভাজকটোই হ'ব প্ৰদত্ত সংখ্যা দুটাৰ গসাউ তোমালোকে এইখিনি ভালকৈ বুজিবলৈ চেষ্টা কৰিবা এইবাৰ আমি তোমালোকৰ 1.1 ৰ 1 নম্বৰৰ 2 একৰ 2 এই অংকটো কৰিম ইউক্লিডৰ কৰণ বিধিৰ সহায়ত গসাউ উলিয়াম সোৱা 196 আৰু 38220 এই দুটাৰ ভিতৰত আমি লক্ষ্য কৰিম যে কোনটো ডাঙৰ তোমালোকে দেখিবলৈ পাইছা 38220 ডাঙৰ গতিকে আমি এইটো ভাজ্য হিচাপে লৈ আৰু 196 ক ভাজক হিচাপে লৈ আমি আগবাঢ়িম 38220 equal to 196 into এইবাৰ 38220 ক 196 দি ভাগ কৰিলে কিমান বাৰ যাব আমি কাখত কৰি লও 38220 196 দি ভাগ কৰিলে তোমাৰ 196 দি ভাগ কৰিলে যাব 195 বাৰ 195 বাৰ এইটো দেখাই দিছো 196 দি 195 ক যেতিয়া পূৰণ কৰিবা 5 6 গুণ 30 ৰ শূন্য হাতত থাকিল 3 5 9 গুণ 45 3 48 ৰ 8 হাতত থাকিল 4 5 1 গুণ 5 4 9 এইবাৰ এক ঘৰ কাটি দিলো 9 6 গুণ 54 ৰ 4 হাতত থাকিল 5 9 9 গুণ 81 5 হল 86 6 হাতত থাকিল 8 9 1 গুণ 9 8 17 তাৰ পিছত আৰু এক ঘৰ কাটা দি এইবাৰ আমি 6 1 গুণ 6 বহুৱালো 9 1 গুণ 9 1 1 গুণ 1 এইবাৰ এইটো যোগ কৰিলে সোৱা ইয়াত নামিব তোমাৰ 0 তাৰ পিছত 8 4 যোগ কৰিলে 12 ৰ 2 হাতত থাকিল 1 9 হাতৰ 1ত 10 হল আৰু এই 6 6 12 10 12 22 ৰ 2 হাতত থাকিল 2 9 7 16 আৰু আছিল 2 16 2 18 8 হাতত থাকিল 1 1 আৰু 1 1 2 হাতৰ 1ত হল 3 38220 অৰ্থাৎ 196 দি 38220 ভাগ কৰিলে 195 বাৰ যাব কিমান বাৰ যাব 195 বাৰ নিশ্চয় বুজি পাইছা 195 বাৰ গলে 38220 ভাগশেষ 0 ওলায় তেনেহলে 38220 ভাজ্য ইকুৱেল টু 196 ভাজক ইনটু ভাগফল হল 195 প্লাস ভাগশেষ হল 0 এইখিনি এইবাৰ সোৱা এই অংকটো প্ৰথম হাৰিতে ভাগশেষ ওলাই গল গতিকে আমি পৰৱৰ্তী পৰ্যায়লৈ যাব লগা নহল এই ক্ষেত্ৰত
এই প্রদত্ত সংখ্যা দুটা 196 আৰু 38220 গসাগু হল এই লাইনত বা এই হাৰিত যেটো ভাজক আছে 196 গতিকে আমি লিখিম গতিকে নির্ণয় গসাগু 196, 38220 equal to কিমান ওলাল 196 আশা কৰো নিশ্চয় বুজি পাইছা ইয়াৰ পিছত নেক্সট ক্লাছত আমি আলোচনা কৰিম থ্যাংক ইউ